আজিৰ দিনটো আমাৰ কাৰণে বহুত ভাল লগা দিনো আৰু বহুত বেয়া লগা দিনো, কাৰণ আজি সম্পূৰ্ণ 4টা বছৰৰ পিছত আমি দুটাই এই ৰুমটো চেঞ্জ কৰিব লৈছোঁ। আৰু ৰুমটো চেঞ্জ কৰিম বুলি একচুৱেলি 2টা ভাইটি আছেহি, ডাঙৰ ভাইটি সৰু ভাইটি। আৰু এইখিনিতে নমস্কাৰ, মোৰ নাম কাঞ্চন গোস্বামী। আপোনালোকক মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই যে এইবিলাক দেখিছে ইয়াৰ নতুনকিতে এইবিলাক একো নহয়, সি যাতে মানে তাক মই ভিডিঅ'ত নলওঁ, সি ভিডিঅ'টো বেয়া কৰিলেহে মই ভিডিঅ'টো নিদিম সেই বুলি পেলাই সেইবোৰ কৰিছে তাৰমানে। তো আজি সম্পূৰ্ণ 4 বছৰৰ পিছত এই ৰুমটো আমি চেঞ্জ কৰিব লৈছোঁ। ৰুমটো একেবাৰে সৰু, তাৰমানে 2জন মানুহ থকাৰ কাৰণে একেবাৰে মানে নহয় আৰু 2জন মানুহ থকাৰ উপযোগী নহয়। তেনেকৈ আমি 4টা বছৰ আমি দুটা পাৰ কৰিলোঁ আৰু ভাবিছোঁ আজি ৰুমটো চেঞ্জ কৰোঁ। সেইখিনি মই বাহিৰত অকণমান এনেকৈ ফুলচুল ৰুই পেলাই অকণমান ঠিক ঠাক কৰি লৈছিলোঁ। আৰু এই জেগাখিনি যে দেখিছে টেপটোৰ ওচৰত, সেইখিনিতে বাচন কাপোৰ ধুইছিলোঁ। আৰু পাকঘৰটো একচুৱেলি আছিলে আমাৰ বাহিৰত। আৰু এইবিলাক ৰুমটোত বহুতখিনি অসুবিধা আছিলে। অসুবিধা থকাৰ পিছতো মানে কি মালিকৰ একো প্ৰব্লেম নাছিলে। প্ৰব্লেম নথকাৰ কাৰণে নিজৰ ঘৰৰ নিচিনাকৈ থাকিব পাৰি কাৰণে ৰুমটোত মানে ইমান দিন থকা হ'ল আৰু অকণমান টেনশ্যনো হয় দিয়কচোন। গুৱাহাটীত ৰুম লোৱা বুলি ক'লে কেনেকুৱা ধৰণৰ মালিক, কি কথা, ভাল মানুহ হয়নে নহয়, এইবোৰ মানে অকণমান ভাবি পেলাই চিন্তাও হৈ আছে। আৰু এইখিনি অকণমান মই এনেকৈ সজাই পৰাই লৈছিলোঁ কেতিয়াবা অকণ বহিবৰ কাৰণে। আৰু এইটো হৈছে মালিকৰ ঘৰ অকণমানি কুকুৰটো, তাৰ নাম পিনাট। সি মানে একদম মই যদি মাতো তাক পিনাট বুলি, সি ৰ'দ বৰষুণ বতাহ নেওচি হ'লেও মানে দৌৰি আহে। তাকো বহুত মিছ কৰিম মানে, সেইকাৰণে অকণমান তাকো ভিডিঅ'টো ল'লোঁ। একচুৱেলি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে যে কিছুমান মুহূৰ্ত, কিছুমান সময় যদিও আমাৰ মনত থাকে, কিন্তু সেই সময়টোত আমি গৈ পেলাই কেতিয়াও জীয়াব নোৱাৰোঁ। সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ, যাতে কেতিয়াবা চাব পাৰিম কেনেধৰণে আছিলোঁ, কি কৰিছিলোঁ, কেনেকুৱা অনুভৱ কৰিছিলোঁ, সেইখিনি সাঁচি ৰাখিম বুলি সেই ভিডিঅ'টো বনালোঁ। আপুনি যিমানে যি নকওক, মনত থাকক বা নাথাকক, সেই অনুভৱখিনি বা সেই সময়খিনি আপুনি কেতিয়াও জীয়াবগৈ নোৱাৰে। সেইকাৰণে মই অকণমান ধৰি ৰাখিব চেষ্টা কৰিছোঁ। জীৱনত মানুহে বহুত ভাল সময় পাৰ কৰে, বহুত বেয়া সময় পাৰ কৰে। তো এই 2টা অভিজ্ঞতাবোৰ ধৰি ৰাখি বা সেই 2টাৰ মানে যিখিনি সময়ৰ যিখিনি অভিজ্ঞতা, সেইখিনি মানুহক বহুত আগলৈও লৈ যায়, বহুত আগুৱাই যোৱাটো সহায় কৰে। সেইকাৰণে মই ভিডিঅ'টো অকণমান বনালোঁ। আৰু শনিবাৰ সেইদিনাখন 31 তাৰিখ আছিলে, সেইদিনাখন আমি পেকিং কৰিবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু জানেই ন, গুৱাহাটী বুলিয়ে নহয় গোটেই অসমতে কেনেকুৱা বৰষুণ, যাৰ কাৰণে আমি শনিবাৰ দিনাখন ৰুমটো শ্বিফ্ট কৰিব নোৱাৰাৰ কাৰণে এনেকৈ পেকিং কৰি পেলাই ৰাখি দিলোঁ। ৰাখি সেইদিনাখন যেনে তেনে সেই ৰুমটোতে থাকিলোঁ আৰু তিনিওটা। তাৰপিছত পিছদিনাখন এয়া অকণমান বতৰটো ফৰকাল, আমি বস্তুবোৰ বাহিৰলৈ উলিয়াই পেলাই বাহিৰতে ৰাখি দিছোঁ। আৰু যে বৰষুণৰ কাৰণে চব ফালে মানে ইমান লেতেৰা দেখিছে নহয়, আচলতে ইমান লেতেৰা নহয়, বৰষুণ ধাৰাসাৰ হৈ আছে যে সেইকাৰণে মানে বহুত লেতেৰা দেখা পাইছে। আৰু এই বস্তুবোৰ এয়া উত্তৰত পেলাই থৈছোঁ। সৰু টেম্পু এখন মাতিছিলোঁ, টেম্পুখনত 2 টেম্পু হৈছে একচুৱেলি। আৰু সেইবোৰ ভিডিঅ' কৰা নহ'লে, আৰু যিহেতু ইয়াতে ডাঙৰ বুলিবলৈ আগভাগ লোৱা মানুহ ময়ে, যিহেতু মোবাইলটো লৈ ৰখি থাকিলেনো কি হ'ব, তাৰ মাজতে তথাপিও অকণমান ভিডিঅ' কৰিছোঁ। আৰু এইখিনি বস্তু চব খুলি মেলি হৈ গ'ল। গাড়ীখনৰ কাৰণে ৰৈ আছোঁ আমি, গাড়ীখন আহিলে উঠাই পেলাই আৰু নতুন ৰুমটোলৈ যামগৈ। এয়া সেইজনী মই তো গাড়ীখনৰ কাৰণে ৰৈ আছোঁ। আৰু ৰুমটো একেবাৰে সৰু, তাৰমানে এজন মানুহৰ কাৰণে ঠিক আছে, কিন্তু 2জন মানুহৰ কাৰণে একদম মানে ঠিক নহয়, মানে উপযোগী নহয় তাৰমানে। আৰু গৰমত বহুত বেছি গৰম হয়। ফাইনেলি আমি আহি ৰুমটোত পালোঁহি, নতুন ৰুমটোত। আৰু আজি অকল বিচনাকেইখন পাৰি পেলাই মানুহকেইটা শুইছোঁহে, তাৰমানে ইমান কষ্ট হৈছে নহয়। সেইকাৰণে বোলো বাকী য'ত যি আছে তেনেকৈ থাকক, পিছত আমি কৰি থাকিম। এতিয়া মানে বিচনাকেইখন পাৰি পেলাই শুই লওঁ বুলি পেলাই তেনেকৈয়ে থ'লোঁ। আৰু বাকীখিনি লাহে লাহে মই আপডেট দি থাকিম বা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে। আৰু নিশ্চয় মোক যদি ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব।